এইটো গেলাৰী, দৰ্শক গেলাৰী। এইখন হৈছে ফিল্ড, এইফালে এটা গ'ল পোষ্ট আছে, এইফালে এটা গ'ল পোষ্ট আছে, আৰু সেইফালে আছে গেটটো। তো হে গাইজ, স্বাগতম জনাইছোঁ ৰণ্যাতি বিদ্যালয়। নমস্কাৰ। মই এতিয়া উপস্থিত আছোঁ ঘৰৰ কাষতে প্ৰায় এখন মিনি ষ্টেডিয়াম। জেগাখন সৰকাহাট হয় আৰু ইয়াত এখন মিনি ষ্টেডিয়াম বনাইছে চৰকাৰে, ল'ৰা ছোৱালীয়ে খেলিব পাৰিব। ধুনীয়াকৈ দৰ্শকৰ কাৰণে গেলাৰী বনাইছে। গতিকে বলক মোৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। এইটো চাওক, এইখিনি কি মজা। এইটো ফিল্ড, এইটো হৈছে গেলাৰী, এইফালে কিবা এটা আছে নাজানো। আৰু এইটো হৈছে ইনডোৰ ষ্টেডিয়ামৰ কাৰণে বৃহৎ ডাঙৰ এটি ঘৰ। এইটো আছে সৰকাহাট, মানে জেগাখন সৰকাহাট বুলি কয়, কিন্তু গাঁও হিচাপে আমি চাব গ'লে এইটো আপোনাৰ শামুকীয়া বুলি কয়। এতিয়া বৃহৎ মিনি ষ্টেডিয়াম। পৰৱৰ্তী সময়ত যেতিয়া খেলসমূহ হ'ব তেতিয়া গোটেই দৰ্শক কিবা কিবি ভৰি থাকিব। এইফালে অতি ঘৰ, সুন্দৰকৈ পৰিপাটিকৈ বনাইছে। এইখিনি এৰিয়াটো দৰ্শক থাকিব, হয়তো বা VIP এনেকৈ কিবি থাকিব। এইফালেও কিবা আছে, এইটো ঘৰটো এটা দৰ্জা আছে। এইফালে ধুনীয়াকৈ পৰিপাটিকৈ গছবোৰ লগাইছে। ঘাঁহবিলাক দেখিছে, ঘাঁহবোৰ কিনি অনা ঘাঁহ, নামটো নাজানো কি বুলি কয়, গছবোৰৰ নামবিলাকো নাজানো। ধুনীয়াকৈ বৃহৎ, মোটামুটি 200 মিটাৰমান হৈ যাব দীঘলটি। ইয়াৰ পৰা আৰম্ভ কৰিছে, তাত গৈ শেষ হৈছে। ধুনীয়া ধুনীয়া ঘাঁহ লগাইছে, কিনি অনা ঘাঁহ, নাম নাজানো। ধুনীয়াকৈ ড্ৰেইনেজ ব্যৱস্থা, একদম ফেঞ্চিং, চাৰিওফালে ৱাল। এইখিনি ধুনীয়াকৈ নিয়াৰিকৈ পৰিপাটিকৈ বনাইছে। উঠি আছোঁ গেলাৰীত, মানে দৰ্শক গেলাৰীত। এইটো হৈছে দৰ্শকৰ বহিবলৈ গেলাৰী বনাইছে, একদম ধুনীয়া। আৰু এইটো চাওক, ইয়াৰ পৰা ফিল্ডখনৰ ভিউ মজাক। ধৰিব পাৰিছে নাই নাজানো, ৰ'দটো বহুত চোকা। চাৰিওকাষে ষ্ট্ৰীট লাইট দিয়া আছে, মানে নাইট খেলৰ কাৰণে যথেষ্ট সুবিধা কৰিছে। সেইফালেদি চিৰি উঠি মই গৈ আছোঁ। এইটো আৰু এইটো হৈছে একদম টপ। এইটো চাওক কি মজা। এইফালে এইটো হৈছে সৰকাহাট মিনি ষ্টেডিয়াম। মজা। এইটো হৈছে ফিল্ডৰ মাজৰ পৰা। এইটো গেলাৰী, দৰ্শক গেলাৰী। এইখন হৈছে ফিল্ড, এইফালে এটা গ'ল পোষ্ট আছে, এইফালে এটা গ'ল পোষ্ট আছে, আৰু সেইফালে আছে গেটটো। ধুনীয়া মজা। খেলিবলৈতো সুবিধা নাপাওঁ, গতিকে ভিডিঅ'ৰ যোগেদি সোমাবলৈ সুবিধা পাইছোঁ। গতিকে এয়া চাব ভিডিঅ'টি কেনেকৈ হৈছে জনাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।
জয় অসম। মেইন এণ্ট্ৰেন্স এইফালৰ পৰা সোমাই এইফালে যাব লাগিব। বৃহৎ ডাঙৰ